ঈশ্বৰলা গুণ ঘিল মই একটিপা ঈশ্বৰলা বিষয়ে কোবাগে জয় আছে ঈশ্বৰ সকল বোলাই আছে ওলা বাপ মাও নই ওলা জন্মও নই আৰু মৰণো নই হুবালা আগতে অই থাকিবন অই হুবাকো জানে অই বিলা চান আৰু ই জগতলা হুবাকো তৈয়াৰ কৰিছে আমি কি ভাবে আছে এইগুলো বেগ কথা অই জানে আমি কোন ভোলা জন্মিছে আৰু কোন ভোলা মৰিব উদৌ অই জানে অই স্বৰ্গনি থাকে আৰু আমি অগে না দেখে অই কাকো বিয়নি কৰে ওলা কোনো ভয় বইনি নই কিন্তু ওলা একজন পোলা থাকিবন ওলা নাম হৈছে যীশু ঈশ্বৰই কোনো ভোলাও ঘুম নাযায় অই ৰাতিলৈ আন্ধাৰনিও দেখে অই গাতালা ভিতৰবাই থকা চেংঘৰি পুকাৰাকো দেখে অই পানীনি থকা মাছ ঘিলকো দেখে ঈশ্বৰ খুব শক্তিশালী হুবাৰ থাকে বেছি বলৱান অই বিলা আৰু বাতাস থাকেও শক্তিশালী ঈশ্বৰই বেকি শুনি হাপৰা জংগলনি মেল মেলকে যাৱাৰো অই শুনি ঈশ্বৰই কেকেন ঘিলে ঘৰ গুৰাবোৰো শুনি অই চৰে কানা ঘিলে উৰে বিৰাবোৰো জানে অই একজন মন্দ বেলেগ একজন মন লগন কান্নি ফুচ ফুচকে কথা কোৱাৰো শুনি ঈশ্বৰ মংগলময় অই কোনোদিনেও ভুল নি কৰে আৰু কোনোদিনেও পাপ নি কৰে ঈশ্বৰই পাপগে ঘিন কৰে ঈশ্বৰই ভাৰতবাসী অসমবাসী আৰু হুবাকো প্ৰেম কৰে অম্ৰ হুবয়গে ঈশ্বৰকে কয় পাপ কৰাৰা ঈশ্বৰই ভালা নাপায় অই কয় যে পাপলা দণ্ড নিশ্চয় পাব হুবই পাপ কৰিলে ঈশ্বৰ পাপৰাগে ঘিন কৰে কিন্তু মন ঘিলকে প্ৰেম কৰে অই উমগে সুখী হোৱাৰা বিচাৰই উমলেও মৰালা পৰে উমগে ওলা ভালা জাগা স্বৰ্গবাই নিয়ে যাবা চায় কিন্তু অই ওলা উই ভালা জাগা বাই পাপৰাগে কোনো ভোলাও হামাবাগে নাদে জয় পাপ কৰে অই নিশ্চয় ওই চৈতন্য জাগা বাহে যায় উদনি মাত্ৰ দুখ আৰু কষ্টহে আছে ঈশ্বৰই বিচাৰই যে তাইও কষ্ট নাপক উদৰ কাৰণে অই ওলা পোলা যীশুগে আমাগে সহায় কৰিবগে পাঠাছে যীশু অই কোনো ভোলাও পাপ নি কৰে অই পৃথিৱীৰ নি মন ঘিলৰ লগতেই থাকিবন অই কোনো ভোলাও ভুল নি কৰে অই বেগ কামতে মংগলময় থাকিবন অই আমাগে খুব প্ৰেম কৰে আৰু পাপলা দণ্ড নিজলৈ ফুৰ্ণি নিবাগে ইচ্ছা কৰে অই আমলা পাপলা কাৰণে নিজলৈ জীৱন দান দিলে অই আবাৰ জিঙিয়ে উঠিলে অই ইলাও স্বৰ্গনি জিঙি আছে আমি যীশুকে গ্ৰহণ কৰিলে ঈশ্বৰো আমাকে গ্ৰহণ কৰিব ঈশ্বৰে আমাকে ক্ষমা কৰিব যি ভোলা আমলা মৰণ হ'ব ও ভোলা যীশুৱে আমাকে ওলা লগন স্বৰ্গবাই নিয়ে যাব উদনি কান্দন নৈ ভক আৰু টানো নৈ হুবই সুখী যীশুলৈ অনুগামী উদবাদেন আপনেলা নিঠা পত্তন ঘূৰি আয় ঈশ্বৰলা পোলা তই স্বৰ্গ কুমাৰ আই তই আই মোলা প্ৰভু ঈশ্বৰলা পোলা তই স্বৰ্গ কুমাৰ পাপ থকন মুক্তি কৰে নুয়া জীৱন দি আমাগে মুক্তি কৰে নুয়া জীৱন দি আমাগে তোলা শক্তি তোলা মায়া ইচাৰা জগত হয় তোলা আই তই আই মোলা প্ৰভু ঈশ্বৰলা পোলা তই স্বৰ্গ কুমাৰ আই তই আই মোলা প্ৰভু ঈশ্বৰলা পোলা তই স্বৰ্গ কুমাৰ নুয়া বছৰ আগমন হলে নুয়া মন্দিৰ চলে চলে নুয়া বছৰ আগমন হলে নুয়া মন্দিৰ চলে চলে নুয়া পোহৰ নুয়া এদিন জগতলা আন্ধাৰ পোহৰ হুলে আই তই আই মোলা প্ৰভু ঈশ্বৰলা পোলা তই স্বৰ্গ কুমাৰ আই তই আই মোলা প্ৰভু ঈশ্বৰলা পোলা তই স্বৰ্গ কুমাৰ আই তই আই মোলা প্ৰভু ঈশ্বৰলা
পোলা তই স্বৰ্গ কুমাৰ আই তই আই মোলা প্ৰভু ঈশ্বৰ লা পোলা তই স্বৰ্গ কুমাৰ ঈশ্বৰ আমলা সৃষ্টিকৰ্তা অই খুব শক্তিশালী অই স্বৰ্গ পৃথিৱী আৰু উদনি থকা সুবাক সৃষ্টি কৰিছে যি ভোলা বাতাজ আহে দিন চিলকৈ ও ভোলা মনত ৰাখে যে স্বৰ্গতন ঈশ্বৰে পৃথিৱীৰ বাই শাসন কৰি আছে মন ঘিলে বাতাজ থামাব নাপায় অই বিলালা পোহৰ বাধা দিব নাপায় মন ঘিলে কয় মই বলৱান কিন্তু জনে নেও যে ওলা বেমাৰো হয় আৰু মৰণো হয় অই ওলা চিন্তৰাগে দুমাব নাপায় প্ৰায় অই কৰিবগে ঈশ্বৰ না থকা কাম ঘিলেহে কৰে কিন্তু ঈশ্বৰলা ক্ষেত্ৰনি ইদ বেলেগ অই অনন্ত ঈশ্বৰ আৰু অই নিজলৈ চিন্তা দমন কৰি যিদ ভালা উদহে কৰে অই কোনোদিনো বদলি নহয় অই যি প্ৰতিজ্ঞা কৰে অগে সিদ্ধ কৰে আগতে ঈশ্বৰে মন সৃষ্টি কৰিছে আৰু মনদ ঈশ্বৰ নিচিনাই পবিত্ৰ থাকিব পৈল মনল নাম থাকিব আদম আৰু ওলা পত্নীৰল নাম থাকিব হাৱা আদম আৰু হাৱাগে ঈশ্বৰে প্ৰেম কৰিব উমগে এগৰা বিশেষ গাছলা ফল খাবাগে মানা কৰিব অই কুছে যে যদি তোৰা অগে খায় তে তোৰা মৰিব ওরা যাতে অনন্ত কাল জিঙে থাকে উদয় ঈশ্বৰই বিচৰছি কিন্তু ঈশ্বৰলা শত্ৰু শৈতান ই জগত নিয়াছে অই উমগে কুছে যে বাস্তৱনি তোৰা না মৰে শৈতান ঘিলে ফাত্ৰা আৰু ইলাও মন ঘিলেগে ঈশ্বৰলা কথা বিশ্বাস কৰা থকন আলদাকে ৰাখিবগে চেষ্টা কৰে আদাম আৰু হাৱাই শৈতান ঘিলেগে বিশ্বাস কৰি ঈশ্বৰলা আজ্ঞা নিমানে ও ভোলা থকনে হুবই মন ঘিললৈ আজ্ঞা উলংঘন কৰি আহিছে আমি হুবই পাপ কৰিছে আৰু হুবই মৰিব লাগিব ঈশ্বৰই কৈছে যে শৈতান মন ঘিলাগে নৰকলা অগ্নিকুণ্ডনি ফেলে দিব কিন্তু ঈশ্বৰই আমাকে প্ৰত্যেকজনকে প্ৰেম কৰে অম্ৰ হুবই অলগন স্বৰ্গলা ওই সুন্দৰ ঘৰনি থাকাৰা অই বিচৰই অই জানে যে আমি নৰক বাই যাৱা পথ নিহে চলি আছে কেনে কি চৈতন ভৰা কোনো বিষয় ঈশ্বৰলা জাগানি প্ৰৱেশ কৰিব নাপায় কায়ো আমলা পাপ দূৰ কৰালা প্ৰয়োজন আৰু আমলা অন্তৰনি থকা পাপৰা আমাকে দণ্ড দে উদবাদেন ঈশ্বৰই মনল ৰূপ নি আহিছে ই পৃথিৱীৰ নি বাস কৰিবগে স্বৰ্গতন নমে আহিছে অগে ঈশ্বৰলা পোলাকে কোবন পোলা নাম ৰাখিছে যীশু অই মংগলময় প্ৰভু থাকিবন অই কোনো পাপ না কৰিবন অই বিমাৰীৰেগে সুস্থ কৰিবন ভোগ লগা মন ঘিলাগে অই খাৱা দিবন যিজন নেকি মাত্ৰ ঈশ্বৰে কৰিব পায় ইংক মহান আচৰিত কৰ্ম কৰিবন অই মন ঘিল থকন ভূত খিতাবন উমল পাপ ক্ষমা কৰিবন ঘূৰ্ণি বাতাস শান্ত কৰিবন আৰু মৰা মন্দক জিঙে তুলিবন কিন্তু দুষ্ট মন ঘিল ওলা প্ৰতি খুব নিঠা ব্যৱহাৰ কৰিবন ওৰা অগে হত্যা কৰিবগে বিচৰছি ওৰা অগে ক্ৰুজ গাছ নি গাজাল পুতে হত্যা কৰিছে ওৰা অগে মাৰাহালি নি থুছে কিন্তু মনল ৰূপ নি ঈশ্বৰ থাকিবন অই 3 দিনৰ পৰে মাৰাহালিতন জিঙে উঠিছে ওলা পৰে 40 দিনলৈ পৰে অই স্বৰ্গ আৰোহণ কৰে ইলা অই স্বৰ্গনি অই বিশ্বাস কৰা হুবালা মন ঘিললৈ কাৰণে জাগা ঠিক কৰি আছে যাতে ওলা লগন আমি বসবাস কৰি থাকিব পাব ঈশ্বৰলা পুত্ৰ যীশু খ্ৰীষ্টকে বিশ্বাস কৰিলে আমি আমলা পাপতন মুক্তি পাব আপনি অগে অন্তৰণি জাগা দি আৰু সকল ভুলাই ওলা আজ্ঞা পালন কৰি চলেক যি ভুলা আপনি মৰিব ও ভুলা স্বৰ্গ বাই জয় ঈশ্বৰ লগন থাকিব ইদয় ঈশ্বৰই কুছে যে ইদ কৰিব কেনে কি ঈশ্বৰই আমাকে প্ৰেম কৰিবন কাৰণে নিজলৈ একমাত্ৰ পোলাৰ আগে বলিদান দিছে যাতে অগে বিশ্বাস কৰা মন ঘিল নৰক বাই নাযায় কিন্তু অনন্ত জীৱন পায় প্ৰিয় বন্ধু আপনি অগে বিশ্বাস কৰিব নেকি ইদয় হৈছে ঈশ্বৰলা ইচ্ছা প্ৰভু মোলা জীৱন কৰিছে তগে অৰ্পণ থাকিব মই চিৰ জীৱন সুখ শান্তিকে
তোলা লগন নেওমূলা পন্থসু কৰে কেতুলা গান মধুৰ নেওমূলা দুই দদা কুব হগল ভুলাই তোলা কোঠা ও প্ৰভু ও প্ৰভু নেওমূলা প্ৰেম ভক্তি শুব তোলাকে মই শক্তি নেওমূলা প্ৰেম ভক্তি শুব তোলাকে মই শক্তি হে শান্তিল ৰাজা যিছু তগে পুজিব মই প্ৰভু হে শান্তিল ৰাজা যিছু তগে পুজিব মই প্ৰভু ও প্ৰভু ও প্ৰভু ও প্ৰভু সৃষ্টি আৰু পতন আগতে ই পৰ্বত পাহাৰ গিলনি গাছ বাছ কোনোতেই নাথাকিবন কোনো জীৱ জন্তু নাথাকিবন কোনো নালা ঝোৰা গিলনিও পানী বহি নাযাবন ইংল হুবাক ওলা ঈশ্বৰ মতে ঈশ্বৰই সৃষ্টি কৰিছে ইংল হুবাকে অই মাত্ৰ আদেশ দিয়া লগে লগে হৈছে হয় কুছে পাহাৰ হওক আৰু পাহাৰ হৈছে হয় কুছে গাং বিল খাল সাগৰ সমুদ্ৰ হোক আৰু একৰা শুকন ভাগ মাটি হোক আৰু উংকৈ হৈছে তারপরে ওই কুছে কাজলা ঘাস গাছ বাছ ইগলো হোক উচতে উংকৈ হৈছে ফলমূল গাছ টেঙা বাগন স্কচ ইগলো বিবাকী হোক উংককে ঈশ্বৰই পক্ষী পয়াল মাছ আৰু জীৱ জন্তু ইংলে সৃষ্টি কৰিছে ওই আমাকেও সৃষ্টি কৰিছে পইলতে ওই মাত্ৰ একজন মন আদামগেহে সৃষ্টি কৰিছে পাছেকন ওই আদামগে ভৰ ঘুম যায় মুজুন অৰ্তন একৰা কামি হাৰাং বৰকে অৰ্দেই পইল টিমত সৃষ্টি কৰিছে ঈশ্বৰই আদামলা সহায় হবগে টিমত দিছে আদাময় অগে হাৱাকে ডাকাবন ঈশ্বৰই আদামগে ইংক এগৰা ভালা জাগানি ৰাখিবন জিদনি নেকি বিবাক ধৰণলা ফলমূল উৎপন্ন হবন ঈশ্বৰই আদামগে কুছে যে তই বাৰিলে বিবাক ধৰণলা ফলমূল নিজলৈ ইচ্ছামতে খাব পাব কিন্তু উলা মৈদতে থাকা এগৰা গাছলা ফল হলে নাখা কিন্তু একদিন শৈতানদা হাপলা ৰূপ ধাৰণ কৰি ওই বাৰী নি আহিছে ওই হাৱাগে কুছে যে ওই বাধা দিয়া গাছলা ফলা খাৱাৰা ভালা হাৱা ওই শৈতানলা কথা শুনিছে আৰু ঠক খাছে ওই গাছলা ফলা খাছে আৰু আদামগেও দিছে আৰু আদামো ওই ফলা খাছে উৰা উভোলা বাৰী নি ঈশ্বৰলা ৰাও শুনিছে আৰু উৰা ভয় খয়ে লুকছে ঈশ্বৰই ৰাকাছে আদম তই কোনি আছে আদমই উত্তৰ দিছে মই ভয়তে লুকি আছে ঈশ্বৰই সুধিছে তগে নাখাকে কোৱা ওই গাছলা ফলা খালি নেকি আদমই উত্তৰ দিছে হাৱাই মগে দিছে বাদেনহে মই খাছে ঈশ্বৰই হাৱাকে কুছে কাৰণ তই মোলা কথা অমান্য কৰিছে গতিকে তোলা সন্তান জন্ম দিয়া সুমৈনি খুব কষ্ট পাব আৰু তই ভাতালা অধীন নি হগল ভুলাই থাকিব ঈশ্বৰই আদামকে কুছে কাৰণ তই মোলা কথা অমান্য কৰিলে গতিকে মাটিৰ তগে সহজে কোনো বস্তু উৎপন্ন কৰিবগে নাদিব উদনি কাটালাগা বন আৰু দল দলে উৎপন্ন হ'ব তই কোপাল্লা ঘম মাটিনি ফেলে কঠোৰ পৰিশ্ৰম কৰিলেহে ভাত খাবগে পাব পাছেকন তই মৰিলে আবাৰ ধুলো বাই ঘূৰি যাব যিদতন্তকে সৃষ্টি কৰিছে
ওলা পৰে ঈশ্বৰই আদাম আৰু হাৱাগে উই ভালা জাগানি থাকিবগে নিদায় উমগে উদতন বৰকে দিছে আদম আৰু হাৱাই উদতন বাহাদুৰ জয় নিজলৈ জীৱনৰ কাৰণে খেতি কৰিছে বন্ধুগিল আমৰাও আদাম আৰু হাৱালা ধকনে হৈছে আমিব ঈশ্বৰলা কথা নি মানে আমৰাও বাখাৰ নিঠা কাম কৰিছে জালা কাৰণে ঈশ্বৰ সন্তুষ্ট নহয় আমিও শাস্তি পাৱালা যোগ্য কিন্তু ঈশ্বৰই আমাকে প্ৰেম কৰে উদবাদেন ঈশ্বৰই যিচুগে এই জগত নি পাঠাছে আমাকে ঈশ্বৰলা বাৰাবাই আবাৰ ঘূৰি আনিবগে যিচুৱে আমলা পাপলা দণ্ড গ্ৰহণ কৰিছে অয় মৰিলে আৰু আবাৰ উত্থান হলে কাৰণ অয় আমলা পাপলা দণ্ড নিলে যাতে আমরা আৰু কষ্ট পাবা নালাগে যদি আমি যিচুকে বিশ্বাস কৰে তাহলে ঈশ্বৰই আমাকে গ্ৰহণ কৰিব আপনি ঈশ্বৰ লগন কথা পাতিব পায় আমাকে সহায় কৰিবগে যিচুকে পঠাবলা কাৰণে ঈশ্বৰকে ধন্যবাদ দি অগে বিশ্বাস কৰে আৰু আজ্ঞা মনে চলে তই পিন প্রভু জীবন মূলাপ হো তই পিন প্রভু জীবন মূলাপ তগে অর্পণ করিলে মন ও তগে অর্পণ করিলে মন জীবনী কি আছে তোর সারা প্রভু ই জীবনী কি আছে তোর সারা প্রভু তোর সারা গতি নাই ও মোলা প্রভু তোর সারা গতি নাই ও মোলা প্রভু তই পিন প্রভু জীবন মূলাপ ও তই পিন প্রভু জীবন মূলাপ তগে অর্পণ করিলে মন ও তগে অর্পণ করিলে মন বিশেষ করে তগে মই ও মুলাইছা বিশেষ করে তগে মই ও মুলাইছর তোর সারা উপায় নাই ও মুলা প্রভু তোর সারা উপায় নাই ও মুলা প্রভু তই পিন প্রভু জীবন মূলাপ হো তই পিন প্রভু জীবন মূলাপ তগে অর্পণ করিলে মই ও তগে অর্পণ করিলে মই ও তগে অর্পণ করিলে মই তগে অর্পণ করিলে মন সৃষ্টি আৰু উদ্ধাৰ আপনি লা পাইছা আপনি গাছ বাছ আৰু পৰ্বত ঘিল দেখিছে না উংলো ঈশ্বৰই সৃষ্টি কৰিছে আপনি ঘোঁৰা গৰু মজ ঘিল দেখিছে না ঈশ্বৰই ইগলেও সৃষ্টি কৰিছে হোৰ চৰে কুকুল ইগল হুবাক ঈশ্বৰ পিন সৃষ্টি কৰিছে সুন্দৰ সুন্দৰ ফুল ঘিলা বাই চাচোন আৰু পক্ষী ঘিললৈ কুল কুল গান ঘিল শুনিকচোন বিবাকে ইগল ঈশ্বৰ পিন সৃষ্টি কৰিছে অই পিন হাচাই ঘিনে ঈশ্বৰ জয় নেকি স্বৰ্গ আৰু পৃথিৱীৰ সৃষ্টি কৰিলে আৰু ওলা বিবাক বস্তুই সৃষ্টি কৰিছে হাপাল ঘিললৈ খিলা ধিমালিৰে চাচোন আৰু মাওৰালা কলনি থাকা পিণ্ডা চাৱাৰালা কল কলনিৰে শুনিকচোন ইংকাকে বেক মন ঘিললৈকে ঈশ্বৰ পিন সৃষ্টি কৰা আদাম আৰু হাৱাকে পৈল মৰত আৰু টিমত ঈশ্বৰ পিন সৃষ্টি কৰিছে ওৰা মংগলময় থাকিবন
ওরা ঈশ্বরকে প্রেম করিবন, ঈশ্বরে উমগে প্রেম করিবন। ওরা তাহান্তে চুককে থাকিবন। ঈশ্বরই উমগে কুছে যে যদি তই চৈতানলা কথা মতে চলে তাহলে মরিব। চৈতান দি চৈতান আত্মা ঘিলল আচল। একদিন চৈতানদা মরত আর তিমদগে মিছে কলে। আদাম আর হাৱাই ঈশ্বরলা কথা না ধরে চৈতানলা কথাহে শুনিছে। ওরা ঈশ্বরলা কথা না মানিলে বিমার আর দুখ কষ্ট উমল জীবন নি আহিছে। চৈতানলা কথা শুনে ওরা খুব কষ্ট ভোগ করে পস্তাব লাগা হচ্ছে। যি ভোলা উমগে ঈশ্বরই ডাকাছে ও ভোলা ওরা খুব দাঁড়াছে। চৈতন্যকে ঈশ্বরই ঘৃণ করে। ঈশ্বরই কুছে যে উমল পাপলা কারণে নিশ্চয় শাস্তি হব লাগিব। কিন্তু ঈশ্বরই প্রতিজ্ঞা করিছে যে উমল পাপলা প্রায়শ্চিত্তলা কারণে উলাপুলার আগে পৃথিবীর বাই পাঠিয়ে দিব। অই মন রূপ নিয়ে জন্ম নিব আর মৃত্যুবরণ করিব। উমল অপরাধলা কারণে অই বলি হব। হৃদয় উমল হৃদয় থকন চৈতন্যকে দূর করে শুদ্ধ হুচি করিব। ও ভোলা ওরা ঈশ্বর লগন শান্তি পাব। আদাম আর হাৱাই ঈশ্বরলা কথা শুনে তান্তি ফুর্তি হচ্ছে। ওরা আবার ঈশ্বরলা বন্ধু হব বিচরবন। কিন্তু ঈশ্বরই জানে যে উলাপুলারা বাখার বছর নাহিব। অই বিচরবন যে আদামলা পরিয়ালা যাতে ক্ষমা পায়। অই উমগে কুবন তই এগরা ভেড়া হাগল চাওয়া উৎসর্গা কর। ভেড়া চাওয়ালা রক্তনি কোনো শক্তি নেই, কিন্তু হৃদয় তোকে মূলা পুলারালা রক্তলা বিষয়ে শিক্ষা দিব। যি ভোলাই মই ভেড়া চাওয়ালা রক্ত দেখিব ও ভোলাই মূলা পুলারা বিষয়ে চিন্তা করিব আর মই তোকে ক্ষমা করিব। উচতেই তই শান্তি পাও। বাখার বছর পরে ঈশ্বরই ওলা একমাত্র সন্তান এই পৃথিবীর নি পাঠাছে। অয় এগরা পিণ্ডা রূপ নি আহিছে। যি ভোলা অয় মন হচ্ছে ওলাকে নাম হচ্ছে যীশু খ্রিস্ট। অয় হুবালা মন ল পাপলা বাদেন ওলা জীবন বলিদান দিছে। অগে মারা হচ্ছে আর ইংকেই অয় আমলা অপরাধলা শাস্তিল ভার কাণ পাতি নিছে। কারণ অ ঈশ্বর থাকিবন। ওলা জীবন অরবাই ঘুরে আহিছে আর জিঙে বাপ ঈশ্বরলা বারাবাই ঘুরে যাছে। ইলা অয় স্বর্গবাই আছে। যি ভোলা যীশু মরিছে ঈশ্বরই কুছে মূলা পোলারা শুদ্ধ বলিদান দিলে। ইলা বেলেগ বলিদান ঘিল শেষ হলে। যদি কইব ওলা পাপলা কারণে বলি হুসেকে যীশুয়ে গ্রহণ করে মই অগে ক্ষমা করিব। মোলা প্রিয় বন্ধু গিল মন গিল ইদা শুভবার তারা না জানে। ওরা না জানে যে উমল পাপলা ধারা যীশুয় খুঁজেছে। ওরা ইলাও বলিদান করে আছে। ঈশ্বরই আমলা থকন আর কোনো ভোলাও বলিদান নিবিচরে। মাত্র যীশুকে বিশ্বাস করারাহে বিচরেছে। অগে গ্রহণ করে আর বেলেগ বলিদান ভিলতন বাদ দিয়ে থাক। আপনি গিলে হুবই নেঠাপত্তন ঘুরে ঈশ্বর লাবারা বায়ায়। ঈশ্বরই আপনালা পাপ ক্ষমা করিব আর আপনাকে শান্তি দিব। নহা পাখাৰ বছৰ আগতে এই জগত নিয়ে থকা মন গিলে দুষ্ট থাকিমন্দে। ওই ভোলা ঈশ্বৰা কৈছে ওরা বাখাৰ দুষ্ট হৈছে মই উমগণ ধ্বংস কৰিব। উদনি একজন মনহে ঈশ্বৰলা বাক্য পালন কৰিছে। ওই মন ঘলগণ কে প্ৰচাৰ কৰে। উমগে ক যে উমগণ আচৰিতকে শাস্তি দিব। উমল দুষ্টতলাৰ কাৰণে মই মহাপ্ৰলয় আনিব। উমগণ মন্দা বদলে দুষ্ট পথ তৰি ঘূৰি আহিব গণ ক। পাছেক নহাগে ঈশ্বৰা কৈছে এগৰা ডাঙৰ জাহাজ বনাও। যি ভোলা প্ৰলয় আহিব ওই ভোলা তোলা পৰিয়ালা জাহাজলা ভিতৰতে উদ্ধাৰ পাব। নহাই জাহাজ বনাবগণ আৰম্ভ কৰিছে। মন গিলে যিকোনো সময়তে মহাপ্ৰলয় আহিবগে কৈছে। ওই কোঠাৰা ঠাট্টাকে আহিবৰ হৈ কোঠাৰা উৰি দিছে। ওরা নিঠা পত্নী যে থাকিবন্দে আর মন্দা না বোলালে। ওই সময়তে নহালা জাহাজ বানাও কামরা শেষ হচ্ছে আর নহাগে কৈছে তই আর তোলা পৰিয়ালা জাহাজ নি উঠিক। তার পাছেকে বিভাগ জাতলা জীৱ জন্তু মরত টিমত ঈশ্বর নিয়ে আহিলে আর হুবই জাহাজ নিয়ে হামালে আর পানী জাহাজলা দৌড়ে বন্ধ হয়ে যালে। তার পাছেকে গুড় গুড়কে মেঘ আহিলে পৃথিবীর তলতরিও পানী বৰ হয়ে সারা পৃথিবীর প্রলয় হলে। জাহাজলা দৌড়ে টক টককে কবে দৌড় খলি দি কে ডুকরে কৈছে। কিন্তু নহাই উত্তর দিলে এলা বাখার দেরি হয়ে যালে কানে ঈশ্বরা দৌড় বন্ধ করে দিলে। সারা পৃথিবীর জলৎকার হয়ে ঢাকি ধরিলে। বেবাকটি মন যত জীৱ জন্তু মরিছে আর নহালা পৰিয়ালা জাহাজ তরি উদ্ধার পালে। এলাও জগতলা মন গেলে দুষ্ট থাকিবন্দে। ওরা এলাও চর আর প্রবঞ্চনা বেবেচার অনেক পাপ করেই থাকে। পাপরি মন্দাকে ঈশ্বর তুরি ভাগ করে দেয়, কিন্তু ঈশ্বরা উই মন্দা বদলে ঘুরে আহিবগে ডাকেই আছে। মন্দাকে ওলা অসর বা ঘুরে হারা বিচরই।
তা ওরা ঈশ্বৰ কথাৰা না শুনি ঈশ্বৰ পবিত্ৰ হয় অয় নিঠা পদা ক্ষীণ কৰে অয় পাবলা দণ্ড দেৱালা বিচাৰ দিন আহেই আছে ঐ দিন দে নহালা পৰলয় ঢল আহে নিঠাইগৰা দিন হ'ব নহালা চমনি ঈশ্বৰা পানী দে বিচাৰ কৰিছে এলা পাছে জুই দে বিচাৰ কৰিব বেবাক্তি নিঠা মন গেলেগে ঈশ্বৰই জুই জুলে থকা নৰক জেগা বাই পাঠে দিব কিন্তু ঈশ্বৰে আমাকে মায়া কৰে অয় আমাকে উদ্ধলৈ এগৰা পদ দিছে অয় পৃথিৱীৰ বাই মনলৈ ৰূপ হৈ যীশুখ্ৰীষ্ট কৈয়ে জনজাত হৈছে অয় আমলা পাপলা ভাৰ নে মৰিলে আৰু দণ্ড তুৰি মুক্তি কৰিলে অয় আমাকে ঈশ্বৰ বাই ঘূৰি আহিবগে দৌৰ খুলি দিলে যদি আমাৰ ওলা অনুগামী হয় তাহলে নৰক বাই নাযাব জিংকাকে পৰলয় ঢল আহাতুৰি নহালা পৰিয়ালা ৰক্ষা পাছে জাহাজ দ্বাৰাই উংকৈ আমৰাও যীশুখ্ৰীষ্টলা যোগেদি আহিব লগা দিন তুৰি ৰক্ষা পাব কৈবা যদি নিজলা পাপ স্বীকাৰ কৰে জয় অগে গ্ৰহণ কৰে জয় ওলা অনুগামী হয় নষ্ট নহয় কিন্তু অনন্ত জীৱন পাব কি আশা তোলাজি কি আশা তোলাজি ই পৃথিৱীৰ নি যিচুগে মনত পাৰিছে যিচুগে মনত পাৰিছে যিচুনি আছে জীৱন দিব পাব স্বৰ্গনি শান্তি দিব পাব স্বৰ্গনি শান্তি যিচুকে জীৱন দি শুব পৰি টানলা ভাগি শুব পৰি টানলা ভাগি যিচুনি আছে জীৱন কন্দে আছে পাপ নিভোগে কন্দে আছে পাপ নিভোগে ইদি সময় আহিবাগে ঘূৰে যিচুনি আছে জীৱ যিচুনি আছে জীৱ যিচুনি জীৱন দি যিচুনি জীবন দি যিচুনি জীবন দি যিচুনি জীবন দি আপনি দাঁড়ায় নেকি আপনি আন্ধার দাঁড়ায় নেকি আপনি মরিবগে দাঁড়ায় নেকি আপনি চৈতন আত্মা গিলাকে দাঁড়ায় নেকি চৈতন গে পিছার আগে আপনি ভয়ের আগে আপনি এলা ঠকন সকল ভুলাই দূর হইয়া যাওয়ারা বিচরই নেকি শুনি আপনি এলা কারণে মোলা এগরা আচরিত ভালা কথা আছে আপনি মরণ আগে ভয় করালা কোনো দরকার নাই ওরা চিন্তা করে মরণ লা কারণে ইদনি আপনাকে কুবাগে মোলা এগরা শুভ বার্তা আছে আপনারা কারণে যিশু মরিলে অয় মরেও ঘুরে আহিলে ইলা ওই জিঙে আছে আপনি যদি আগে বিশ্বাস করে ভরসা করে একদিন ওই আপনাকে স্বর্গ বাই নিয়ে যাব যিজনী ওই ইলা আছে আপনি আন্ধার আগে ভয় করে নাকি যিশু ওই আহিছে আর মরিছে যাতে আপনি মরালা পরে ওই অনন্ত অন্ধকার জায়গা বাই যাব নালাগে ঈশ্বরই কুছে যে যি মন ঘিলে ওলা পোলার আগে পরিত্রাতা স্বরূপে গ্রহণ না করে ওরা হবই ওই অনন্ত আন্ধার জুই বাই যাব ওই জায়গানি মহা কষ্ট হব যদি আপনি এলা যিশুর কারণে মায়া জন্মিছে তাহলে ওই আপনি এলা চৈতন আত্মা ঘিললৈ ভয় দূর করিব কিন্তু আপনি পাপ করিবগে সর দিব লাগিব আপনি নিঠা নাচা যাদুকৰ ভূতপোহ বেবিচাৰ কৰা ইংকাজাত পাপ ঘিলা করিবগে অস্বীকাৰ কৰিব লাগিব
আপনি যদি সমস্ত হৃদয় দিয়ে যিশুকে মন প্রাণ দেয় তাহলে ওই আপনাকে ই চৈতন্য আত্মা ঘিল থকন রক্ষা কৰিব যি ভোলা আপনি পিছালা ৰাও শুনি ও ভোলা আৰু ভয় কৰিব নালাগে কাৰণ যিশু আপনালা লগতে আছে ওই আপনাকে বাচে ৰাখে আপনি ইলাও শৈতানকে খাওয়া দাওয়া দেয় নেকি না ওলা কাৰণে ঘৰ ঘূৰাই না অগে মাতিনি গাছা দেয় নেকি শৈতান আৰু ঈশ্বৰ হুপাকো ভক্তি কৰাৰা সম্ভৱ নহয় যদি আপনি সঁচাইখেনে যিশুকে বিশ্বাস কৰে আপনি শৈতানকে ভয় কৰিব নালাগে যি ভোলা যিশুৱে মোৰে আবাৰ জিঙিয়ে উঠিছে ও ভোলা ওই শৈতান ঘিললৈ চুক্তিৰগে ভাঙে ফেলাছে যি ভোলা আমি যিশুলৈ অনুগামী হয় ও ভোলা আমি একজন শক্তিমানলা অনুগামী হয় জ্বালা পাপলা উফুৰ্ণি মৰণলা উফুৰ্ণি শৈতান আত্মা ঘিললৈ উফুৰ্ণি আৰু শৈতান ঘিললৈ উফুৰ্ণি চুক্তি আছে হে মোলা প্ৰাণলা বন্ধু ইলাই যিশুকে গ্ৰহণ কৰে আৰু আপনি মৰালা পৰে জিঙি থাকিবগে ওই অনন্ত জাগা স্বৰ্গবাই যাবগে উদনি এক টিপাও নিঠা নৈ আৰু ভয় নৈ উদনি সকল ভোলাই আনন্দ আৰু আনন্দহে আছে আপনি যিশুকে গ্ৰহণ কৰি ওই আনন্দদে ভৰা জাগা পাই যাবাগে না বিচাৰে নেকি আপনি ইলাই অলগন কথা পাতে ওই আপনালা কথা শুনিব আপনি আনন্দিত হয়ে আছে নেকি আনন্দ ফূৰ্তি ইংলা উৰে বিৰা পুখিল নিচিনা নহয় জিংলা আমি ধৰিলে আমাৰ হাত নি মৰে আমি কেনে অন্তনি সম্পূৰ্ণ আনন্দ নাপায় সকল ভোলা এগৰা খালী খালী ভাৱ যিজনে নেকি এক টিপাও সন্তুষ্টি নাইক ইদ মন গিললৈ ক্ষেত্ৰনি উদ সত্য জ্বালা নেকি আনন্দ আৰু ধন আছে জাগে জগতে দিব পায় উনকাকে জ্বালা নেকি নাইক ঈশ্বৰে আমাকে ইনকাকে সৃষ্টি কৰিছে ওই আমাকে প্ৰেম কৰে আৰু আমিও অগে প্ৰেম কৰাৰা বিচাৰে ওই আমলা ভিতৰনি ওলা কাৰণে জাগা ৰাখি সৃষ্টি কৰিছে ওই আমাকে আশীৰ্বাদ কৰিবগে আমলা ভিতৰনি থাকিবগে বিচাৰিছে ওই নিজে আমলা ভিতৰনি থাকে আমি বিচাৰ আনন্দ আমাকে দিব পায় প্ৰায় মন গিল ভাবে যে ধন্দা সুখ দিব পায় আৰু ওলা কাৰণে কাম কৰে কিন্তু যি ভোলা ওরা অগে পায় ওরা অগে সন্তুষ্ট নহয় কয়েকজন মন গিলে কয় যে ধাৰ্মিক হলে ই সমস্যাৰা উত্তৰ পাব কয়েকজন মন গিলে কয় যে স্বাস্থ্যৱান হলে হয় আৰু অগে বিচাৰে তাও কায়ো মন গিলে ভাবে আনন্দই সুখ আনে আৰু অগে পাবাগে উমলা যি আছে হুবাকো দে কিন্তু আমলা খালী জাগা কিছুই পুৰ কৰিব নাপায় আমলা ভিতৰলৈ খালী জাগা কোনো বস্তু দে পুৰ কৰিব নাপায় উদ কেৱল ঈশ্বৰলাহে জাগা আমলা প্ৰেমলা আৱশ্যক ওলা নিচিনা পৃথিৱী কায়ো এই প্ৰেম দিব নাপায় ওই আমাকে বাইবেললা দ্বাৰাই ওই প্ৰেম জানাছে জিংলা মন গিললৈ কাৰণে ঈশ্বৰলা ভালা খবৰ হয় ওই মহান প্ৰেম ওই আমাকে ওলা পুত্ৰ যীশু খ্ৰীষ্টকে দান কৰি দেখাছে ওই কুছে ঈশ্বৰ জগতকে এত প্ৰেম কৰিছে যে ওই নিজলৈ একমাত্ৰ পোলা ই জগত নি দান কৰিলে যাতে অগে খুবই বিশ্বাস কৰে ওই নিঠা নহয় কিন্তু অনন্ত জীৱন পায় বোধ হয় আপনি ভাবে আছে আপনালা ডাঙৰ ঈশ্বৰ ধনী হবাগে স্বাস্থ্যৱান হবাগে আৰু অধিক আনন্দ হবগে তাহলে আপনি এই পৃথিৱী খুব কম সময় জিঙে থাকাৰাহে চিন্তা কৰিছে আপনি আপনালা মোৰা পৰে জীৱনলৈ চিন্তা কৰিছে নেকি জ্বালা কোনো ভোলাও শেষ নাই এই পৃথিৱীৰ বেলেগ প্ৰশ্ন গিললৈ ভিতৰনি ইদাই হৈছে বেছি দৰকাৰ প্ৰশ্ন যিশুৱে কৈছে এগৰা মন্দ যদি সাৰা পৃথিৱীৰকে লাভ কৰে কিন্তু নিজলৈ প্ৰাণ হাৰায় উদনি ওলা কি লাভ ওই স্পষ্টকে কৈছে বাস্তৱলা আশীৰ্বাদ নহলে আমলা পাপলা দণ্ড আমলা মোৰা লাভ আছে হব আমি হয়তো যত আনন্দ হৈ আছে ওই স্বৰ্গবাই যাব নহলে যত সকল বোলাই মহা যাতনা হয় ঈশ্বৰলা মুখ আগনি আমি কৰা ডাঙৰ বা সৰু সকল পাপে খুব গম্ভীৰ ঈশ্বৰে কৈছে হুবই পাপ কৰিছে আৰু আমরা হুবই দোষী ওই কাৰণে আমি আমলা পাপলা দণ্ড সাৰাবগে কিছুই কৰিব নাপায় উদ কাৰণে ঈশ্বৰে নিজে আমলা কাৰণে এগৰা পথ বৰকে দিছে ইদয় কেৱল আপনাকে দিয়া মহান আশীৰ্বাদ যিদ আপনি বিচাৰে ইলা পৰিত্ৰাণ ওলা পুত্ৰ যীশু দেহে হয় জয় নেকি আমলা পাপলা দণ্ডৰা নিয়ে ক্ৰুচ নি মৰিছে আপনি ওলা প্ৰেম পাছে নেকি ইদে বাখাৰ ধাৰ্মিক হলা কোথাও নহয় আৰু খুব ভালা কাম কৰাও নহয় ইদে মাত্ৰ প্ৰভু যীশুকে আমলা জীৱনী প্ৰৱেশ কৰিবগে দিয়ালা দৰকাৰ যাতে ওই আমাৰ লগন থেকে আমাকে শাসন কৰিব পায় ইদে কেৱল এগা নয়া মন পাপলা স্বভাৱ নাথাকা নয়া স্বভাৱলা হৃদয়লা মন হোৱা দৰকাৰ যিশুৱে কৈছে হুবই কণ পাপ কৰিলে কিন্তু ওই ইদেও কৈছে যে যদি আমরা মন ঘুরে অন্য পাপ স্বীকার করে ঈশ্বর বাই আহে ওই আমলা পাপ ক্ষমা করি যিশুল ক্রোশ নি বহে যাওয়া রকরি অগে হুচি করারা যথেষ্ট ঈশ্বরাই কুছে যে ওই আর কোনোদিনও ইংলে মনত নাফিলাই ওই আমাকে নয়া মন করিব
ঈশ্বৰে আমাকে নিঠা স্বভাৱৰা উন্নত নকৰে, কিন্তু হয় আমাকে যীশু খ্ৰীষ্টলা নয়া মন বনাব। আপনি নিজেই ওলা জ্ঞান পাব। ঈশ্বৰকে প্ৰাৰ্থনা কৰে, বিশ্বাস কৰে যে হয় যীশু খ্ৰীষ্টলা মৃত্যুৰ কাৰণে আপনাকে ক্ষমা কৰিব। আপনি জীৱন নি আহি আপনালা হৃদয় নি থাকিবগে যীশুকে প্ৰাৰ্থনা কৰে। আপনালা লগন থাকে হয় পবিত্ৰ আত্মা আপনাকে শুদ্ধ সচি কৰিব আৰু নয়া স্বভাৱ দিব। হয় আপনালা মনোকামনা পূৰ্ণ কৰিব আৰু আনন্দ দান দিব। যি ভোলা মৰিব ও ভোলা খুব হাকলে স্বৰ্গ পাই যাব। উদয় হৈছে সুন্দৰ জাগা, যাগে ঈশ্বৰে যীশু খ্ৰীষ্টকে বিশ্বাস কৰি ওলা অনুগামী হৈ পাপ ক্ষমা কৰা মন গিললৈ কাৰণে যুগুত কৰিছে। ইলা ই আনন্দৰে আপোনাকে দিয়া হৈছে। আপুনি গ্ৰহণ কৰিব না? বচে নিছে সৰু ধৰিছে যিচু লহা, পাছ ভায়ু টানে আগ ভায়ু টানে নাচাৰিব যিচুকে মই। পাছ ভায়ু টানে আগ ভায়ু টানে নাচাৰিব যিচুকে মই। বচে নিছে সৰু ধৰিছে যিচু লহা, নিবৰা ভায়ু টানে ভত ভায়ু টানে নাচাৰিব যিচুকে মই। নাচাৰিব যিচুকে মই। বচে নিছে সৰু ধৰিছে যিচু লহা, পাছ ভায়ু টানে আগ ভায়ু টানে নাচাৰিব যিচুকে মই। নাচাৰিব যিচুকে মই। নাচাৰিব যিচুকে মই। নাচাৰিব যিচুকে মই। আপনি কেনে এত দুখী আছে? কিবা হৈছে নেকি আপনালা? ইলাই মোলা বন্ধুরে মরিছে। ওই দিনুনি দুইবার ভূত প্রেত গেলে পূজা করবেন, তাও ওই ভালা নি হয়। এই ভূত প্রেত গেলে পূজা কেউ কোনো লাভ নহয়। কোনো বলা ভালা করায়, কোনো বলা ভালা না করায়। হাসেই কেনে ভূত প্রেত গিলে আমাকে প্রেম না করে। ওরা আমার তখন পুজো পাবাগেহে আমাকে সহায় করে। ওরা আমাকে এত সহায়ও না করে, বরঞ্চ আমাকে লোকসানহে করে। আপনি ঠিককে কৈছে। ভূত প্রেত গিলা আমাকে হবাকো কানা বানায় আৰু আমলা হবালা মননি ভয় তামরে দে। ভূত প্রেত গিলে তুকি আমার মুক্তি হব বিচারে। ঈশ্বরলা বইনি কোয়া আছে, আমরা যদি ভূত প্রেত গিলাকে বাদ দিয়ে প্রভু যিশুকে বিশ্বাস করে তাহলে আমরা মুক্তি পাব। কিন্তু উমাগে আমরা কিংকে ছাড়িব? যদি ওরা আমলা ফোনে রাগ হে, ওরা আমাকে শাস্তি না দিব দে, কষ্ট না দিব দে। যিশু ভূত প্রেত ঘিলতকে বেশি শক্তিশালী। হয় ভূত প্রেতলা মালিক শৈতান ঘিলতকে বেশি শক্তিশালী। ভূত প্রেত ঘিল যিশুকে খুব ভয় করে। হে ওরা যিশুকে তো দাঁড়ায়, কিন্তু আমাকে তো না দাঁড়ায় নহয়। যদি আমরা যিশুকে পূজা কয়, এই ভূত প্রেত গিলে কি আমাকে আকল না দিব দে আর দুঃখ না দিব দে? ভূত প্রেত ঘিলে আমাকে অশান্তি দিব নাপাব। ঈশ্বরলা বইনি কুছে যে আমি যদি যিশুকে বিশ্বাস করে আর উপাসনা করে তাহলে ওই আমার লগত দিন রাতি সকল বলাই থাকিব, সকল সময়ে থাকিব আৰু সকল জাগাতে থাকিব। যদি যিশুৱে আমাকে থুয়ে যায়গা, তানিকি ভূত প্রেত গিলে আমাকে দুঃখ না দিব দে? নহয় নহয়, দাঁড়াব নালাগে। যিশুৱে কুছে যে মই তকে কোনো ভুলাও না ছাড়িব, কোনো ভুলাও ত্যাগ না কৰিব। কি হাসি কিনে ঈশ্বরে এংকে কুছে নেকি? যদি কে কুছে এটা তো বহুত ভালা কথা। কি আমিও আপনি ধৰক যিশুকে পূজা কৰিয়ে পাব আৰু মানিও পাব। নিশ্চয় নিশ্চয়। যদি আমি মন দাগে ঘূৰে যিশুকে পূজা কৰে, ওই আমাকে সহায় কৰিব। বাখাৰ দিনৰ আগতে আমাকে সহায় কৰিবগে যিশুৱে এই পৃথিৱীৰ নি আহিছে। ওই আমলা পাপলা কাৰণে মৰিছে আৰু আবাৰ জিঙিছে। ইলা জয় নেকি প্ৰভু যিশুকে বিশ্বাস কৰিব আৰু পূজা কৰিব, ওই উদ্ধাৰ পাব। ওই আমাকে পাপ আৰু নৰকতন উদ্ধাৰ কৰিব, আনকি ভূত আৰু প্ৰেত ঘিলতনো উদ্ধাৰ কৰিব। তাহলে এলা যিশুৱে কুমাই আছে।
অই হগলতে আছি আমি কি কৰে অই দেখে আমি কোঠা কয় উদক অই শুনি ইংকে আমি ভাবা কথাৰো অই জানে হচৈখনে অই আমাকে সহায় কৰিব মই অগে কিংকে বিশ্বাস কৰিব আৰু কিংকে পাব অগে মই নিশ্চয় আপুনি ইংকে ক'ব লাগিব হে প্ৰভু যীশু মই একজন পাপী মই পাপ আৰু ভূত প্ৰেত গিলাকে ত্যাগ কৰিব বিচাৰি প্ৰভু যীশু মই তোকে বিশ্বাস কৰি চলিব তোলা পথলা অনুগামী হ'ব ওচৰতে যীশুই আপোনালা অন্তৰ নি আহিব অই আপোনালা থকন ভূত প্ৰেত গিলাকে দূৰ কৰিব অইপিন আপোনাকে ভালাকে যত্ন নিব আৰু ৰাখিব ভলাই আপুনি অগে প্ৰেম কৰে ওলা বিষয়ে ঈশ্বৰলা বৈনী অধ্যয়ন কৰে জ্বালা ফেলালা দৃষ্টান্ত যীশুৱে প্ৰচাৰ কৰিবগন আৰম্ভ কৰিছে অই মন ঘিলাকে কি কয় শুনিকচোন চা একজন খেতি কৰা মন্দ জমিননি জ্বালা ফেলাবগন যাছে ওই জ্বালা ফেলে ফেলে থাকাতে কয় এক টেপা জ্বালা ঘিলে পথ কলানি পৰিছে উদতেই পক্ষী ঘিলে আহি ঠকৰে খালে এক টেপা বাকী থাকাৰা মাটি থকা শিলনি পৰিছে মাটিৰে দাঁত নোহোৱা কাৰণে হাকলাই গাজে উঠিছে কিন্তু বেলাৰা বৰ হৈ বেলালা তাবৰা লাগে অলা শিকৰে খিলে নাথাকা কাৰণে হুকে জ্বালে কয় এক টেপা জ্বালাৰা কাটা থকা বন ঝাপনি পৰিছে উদতে কাটা থকা বন্দা বৰে বৰে ঢাকে ধৰে মৰিছে কিন্তু কয়েক টেপা জ্বালাৰা ভালা মাটিনি পৰিছে উদতে 30 গুণ উদতে 60 গুণ উদতে 100 গুণকে ফল ধৰিছে জ্বালা কাণ আছে অই শুনিক যীশুৱে কৈছে যদি তোৰা শুনিছে তাহলে এই খিৰচলৈ কথা খিলে বুজিবগন পাব লাগিব যীশুলৈ বন্ধুখিলে কৈছে এই দৃষ্টান্তলা অৰ্থৰা কি যীশুৱে কৈছে ডালা খিলে ঈশ্বৰলা বাক্য মন ঘিলেগন শুনাবগন শুভ বাৰ্তা মাতিৰে হৈছে ঈশ্বৰলা বাক্য কিছুমান ঘিলেলে অন্তৰা জ্বালা হয় পথ কলানি মাতিলে নিচিনা উদনি ঈশ্বৰলা বাক্য সামাবগন নাপায় উদয় কাৰণে চৈতন্য উই মন ঘিলে তুৰি চৰ কৰে নেয় আৰু কৰে নেয় উই মন্দৈ হৈছে জ্বালাস্বৰূপ আৰু জয় শিলনি পৰা জ্বালাস্বৰূপ উই মন্দৈ ঈশ্বৰলা বাক্য অইপি ঈশ্বৰলা বাক্য শুনা মাত্ৰই আনন্দকে গ্ৰহণ কৰে কিন্তু উমলা অন্তৰ্নি শিকৰা নাথাকা গা যা কয়েক দিনহে থাকে পাছেকন বাইকলা কাৰণে দুখ কষ্টৰা পাৱা মাত্ৰে নিথা পায় আৰু কাটা থকা জ্বালানি পৰা স্বৰূপ অইপিনি বাইকৰা শুনা মাত্ৰই সংসাৰলা চিন্তা আৰু ধনলা বাইকই যাতে ধৰে উদতেই ঐ হাৰি যায় কয় একজন মন ভালা মাতিনি জ্বালা স্বৰূপ হয় এই মন ঘিলেই ঈশ্বৰলা বাক্য শুনি আৰু অন্তৰ্নি মনত ৰাখে আৰু পালন কৰে উই মন ঘিলেই ঈশ্বৰ বিশ্বাসী হয় অৰাই উমগে মায়া কৰে ওলাকেই চাকি দে অৰাই বাখাৰ ফল দে এই ফল ঘিলে হৈছে মায়া আনন্দ শান্তি সৰল দয়া মংগল ভাৱ মৃদু ভাৱ নম্ৰতা বিশ্বাসী ইন্দ্ৰিয় দমন ইত্যাদি যিগিলা গালাতিয়া 5:22-23 আন মন গিলৰ কাৰণে সাক্ষ্য দান কৰে আপনি যিশুকেই কথাৰা ক'ব না প্ৰভু যীশু মোলা অন্তৰা নেও মই একজন ভালা মাটি স্বৰূপ হবাগন চাই মই বাখাৰ ফল উৎপন্ন কৰালা ভালা মাটিলৈ জ্বালা স্বৰূপ হবাগন বিচাৰি আয়ারে আয়া পেটা পিছলে আয়া চিৰঞ্জীৱ তই এত ৰাতিপুৱাই কোমাই যায় তই ভেন্দে তোৰ লগত তিমচা যাৰা কি হয় না কিবা হৈছে নেকি ওলা কি ক'ব কলকে ৰাতি তুৰি মোলা বৈনীৰে বেমাৰ ভেৰিমা আজি কবিৰাজ বিচাৰিবগৈ আহিছে এইবাৰ তোমালৈ বাই ইদনি কৈ কবিৰাজ আছে নেকি তই জানে নেকি কচোন একটিবা মোকে কবিৰাজলা ঘৰা মই চিন পাই কোন দে কচোন একটিবা চা দেখাচোন মোকে হে ৰে ইছতে আই মোৰ লগত আই সেই যে ধুলাকে চুন্দিয়া ঘৰ থাকাৰা না এই ঘৰা পাৰ হৈ এগৰা ৰাঙাকে ঘৰ পাব কোনটো হু ডাঙৰকে গাছ থাকাৰে এগৰা উদি গাছ থাকাৰে উদি কবিৰাজলা ঘৰ কোনটো গাছ তলা ঘৰে গাছ তলা ঘৰতে জালে তো কবিৰাজকে লাগ পাব তো উদনি জয়ে আৰু ডাকালে হ'ব আৰু এই চত দূৰ তুৰি মই একেবাৰে হুৰেন হৈ আহিলে কোমলা কবিৰাজ পাব কুমাব পাব বিচাৰি আপোনাকে বিৰাট ভালা হলে দেই জানি আপুনি কোন গাঁৱত আহিছে মই জয়ৰামপুৰ তুৰি আহিছে জানি কি বেমাৰ হৈছে আৰু কত দিন হয় কেইজনী দে অত দিনে বাখা দিনে হলে বেমাৰ হৈ মোচোন খালি পেটা বিষয় কয় ধনকে একৰা বাখাৰকে বিষ ডাক্তৰকে দেখালে ডাক্তৰো কয় নাপালে ভালা কৰাবগে উদি মই এইবাৰ কবিৰাজ বিচাৰিবগৈ আহিছে আপোনালা গাঁও পাই
টানি ইলাতো বাখা ৰাতিপুৱা আছে কবিৰাজো নি উঠি পালে তে মোলা ঘৰতে মোলা ঘৰ নি একটিবা ঝিৰে মুচোন পানী চানী খেই মুচোন তাৰপিছত কবিৰাজা উঠিলে লাহেকে যাবগে পাব আৰু হ'বনে কি তই কবিৰাজকে ভালাকে থাৰ পাই কোৱা হে থাৰ পাই তো আমলাতো ঘৰ বাৰাতে মই ভালাকে থাৰ পাই টানি আৰেগা কথা ক'ব চাই মই আপোনাকে কচোন কি কথা খাৰাপ নাপা কিন্তু নাই নাপায় ক হে আমলা ইসাতে আৰেগা মন এগাৰা আছে কই দে হয়তো আপনালা বুনিৰকে ভালা ক'ব পাব কি গাঁৱনে আৰেগৰা কবিৰাজ আছে নেকি যে মোলা বুনিৰে ভালা ক'বগে নাই নহয় মই কবিৰাজলা কথা নি কয় আমলা ইদানি এগাৰা মন আছে ও মন ল চৈতন আৰু কবিৰাজ গিললে সিতে বেছি চুক্তি আছে আমাকে চৈতন গিলতন বাচাবগে আমলা ইদানি আহিছে একমাত্ৰ ঈশ্বৰলা পোলা যীশু খ্ৰীষ্টৰ লগত ইনকা চুক্তি আছে সংসাৰলা কোনো চৈতন চুক্তি হগে হাৰাব নাপায় যীশু খ্ৰীষ্ট হয় বেমাৰ আজাৰ পাপ আৰু মৰণতন বাচাবগে আমলা পৃথিৱীৰ নি আহিছে যীশু খ্ৰীষ্টই আমাকে হুবাক অন্ত নাৱা জীৱন দিব পায় উনকে কোনো বোলা শেষ নহয় জীৱন দিবগে পায় নেকি আৰু ইলা বিষয়ে মোক একবা ক না হ'ব আপোনাকে মই কৈ আছি ঈশ্বৰলা বইনি ইদয় আছে যে জয় যীশুকে বিশ্বাস কৰে অন্ত নহা জীৱন পাব আৰু জয় বিশ্বাস না কৰে ঈশ্বৰলা ৰাগলা পাত্ৰ হ'ব কেৱল যীশুহে অনন্ত জীৱন দিবগে পায় যীশুই কৈছে হে পৰিশ্ৰমী হিল আৰু আশাবাদী হিল মোলা বাৰাবাই আই মই তোমাকে জিৰাবগে দিব কি তই ক'ব পাব নেকি ইদা কিংকে হ'ব সংসাৰলা হুবালা মন গিললৰ কাৰণে যীশু খ্ৰীষ্ট পিন বলি হৈছে আমলা পাপলা কাৰণে ক্ৰুচ ল ফুনি জীৱন দান দিছে কিন্তু 3 দিনৰ পৰে আবাৰ জিঙে উঠিছে আৰু ইলাও জিঙে আছে যীশু হৈছে খুব শক্তিশালী আৰু ওলা শক্তিলা আগ্নি চৈতন গিল হুবই কাপে হয় নেকি আমলা পাপ ৰাগে মোচন কৰিব পায় কি তয়ো যীশুকে বিশ্বাস কৰা মন নেকি হে মই বা যীশুকে বিশ্বাস কৰা মনি কি তাহলে তই বিশ্বাস কৰে নেকি যে মই যীশুকে বিশ্বাস কৰিলে মোলা বইনিৰিলে বেমাৰ ভালা হৈ যাবকে হে হয় আপনি যদি যীশুকে বিশ্বাস কৰে তাহলে আপনিলা বইনিৰে ভালা হ'ব ঈশ্বৰলা কাৰণে কোনোটাই অসম্ভৱ নহয় হয় মই বিশ্বাস কৰে যীশুকে মগে সহায় কৰিবকে আৰু মোলা বইনিৰকো ভালা ক'বকে মই তোৰ দুখে সুখ আৰু শান্তিকে থাকিবগে চাই তই এগৰা কথা মগে কচোন তোৰা যি বোলা বেমাৰ হয় বেমাৰ ভালা হ'ব কাৰণে কি কৰে ইদে তই ভালা প্ৰশ্ন কৰিছি আমি যি ভোলা বেমাৰ হয় আমলা বেমাৰা ভালা হ'বগে আমি যীশুকে প্ৰাৰ্থনা কৰে কি মই আপনিলা বইনিৰলে কাৰণে প্ৰাৰ্থনা কৰিবগে পাব নেকি কেনে নহয় হ'ব যদি মোলা বইনিৰে ভালা হয় তাহলে কেনে ন ঝুৰিলা ওরে ভাইরে কি কৈছে তই তো শুনিছে না তোর কাৰণে প্ৰাৰ্থনা কৰিব চাই আৰু তই ওকে বিশ্বাস কৰে না কৰে হে শুনিছে মই বিশ্বাস কৰে হে প্ৰভু যীশু মই এই বইনিৰগে তোলা হাতনি গছে দিলে তহে চৈতন আৰু দেও ঘিলগে খেদে দিব পায় ইদে মোলা বিশ্বাস এই যাচনা কৰে যীশু খ্ৰীষ্টলা নাম নি আমেন হে আপনি যদি যীশুকে বিশ্বাস কৰে আপনিলা জীৱনী চাকা শান্তি আৰু ফুৰ্তি আহিব ইদে কবিৰাজা আপনাকে দিবা নাপায় আৰু আপনি যদি যীশুকে বিশ্বাস কৰে আপনাকে পাপ তৰি মুক্তি দিব ইলাই যীশুকে গ্ৰহণ কৰে আৰু ঈশ্বৰলা দান অন্ত নাৱা জীৱনল অধিকাৰী হওক
যিছু ভাই নাহে ইলাই যদি যিছু ভাই